আখৰা বন্দনা কৰি সৰস্বতী মাইগ বলি আখৰা বন্দনা ব্ৰজ নাৰী মদনে ঝুমৰ লাগল ভাৰী আখৰা বন্দনা ব্ৰজ নাৰী মদনে ঝুমৰ লাগল ভাৰী আৰু ক'ত আমাৰ সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰত্যেকখন চাহ বাগিচাৰ প্ৰত্যেকখন প্ৰাক্তন চাহ বাগিচাৰ গাঁৱৰ প্ৰতিনিধিত্বৰে পোন প্ৰথমবাৰৰ কাৰণে অসমত ঝুমুৰ নৃত্যৰ আমি উপস্থাপন কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অনুভৱ কৰে যে অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ নিজস্ব কৃষ্টি সংস্কৃতিসমূহৰ বিকাশ হওক, প্ৰসাৰ হওক, প্ৰচাৰ হওক, চৰ্চা হওক, আৰু সেইকাৰণে নতুন প্ৰজন্মৰ মাজত পৰম্পৰাগতভাৱে চলি অহা নিজৰ আধ্যাত্মিক চিন্তা চেতনাৰ পৰা কৃষ্টি সংস্কৃতিলৈকে যাতে তেজৰ হীৰাই হীৰাই তেওঁলোকৰ প্ৰবাহিত হৈ থাকে, তাৰে এটা অতি শ্ৰদ্ধাপূৰ্বক আন্তৰিক প্ৰয়াস ঝুমুৰ বিনন্দিনী। সমগ্ৰ অসমৰ প্ৰত্যেকটো অঞ্চলৰ যুৱক যুৱতীসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। অৱধাৰিতভাৱে খুব সুন্দৰভাৱে প্ৰথম দিনাই যেতিয়া আমি এটা সমাবিষ্ট কৰিলোঁ যোৱাকালি, আমাৰ সকলো শিল্পীয়ে প্ৰথম ক্ষেপতে ইমান সুন্দৰভাৱে তেওঁলোকে তাল মিল কৰি মাদলৰ চেৱত তেওঁলোকে আমাৰ বিশেষজ্ঞসকল বহি আছে ইয়াতে, তেখেতসকলে নিৰ্মাণ কৰি দিয়া, অৱশ্যে তেখেতসকলে ইতিমধ্যে অনুশীলন কৰিছিলে, তথাপিও একেলগে প্ৰথমবাৰতে সুন্দৰভাৱে তেওঁলোকে যি পাৰফৰ্ম কৰিছে ই সঁচাই খুব অভূতপূৰ্ব। অৱশ্যে এটা কথা, এই পাৰফৰ্মেঞ্চৰ ক্ষেত্ৰত তেখেতসকলৰ জন্মগতভাৱে এটা সৌন্দৰ্য লুকাই আছে, কাৰণ এখেতলোক জন্ম হৈছে চাহ বাগিচাত। চাহ বাগিচা এখন দেখাৰ লগে লগে আমাৰ মন প্ৰাণ হৰি লৈ যায়, সুন্দৰ সেউজীয়া পৰিৱেশ আৰু শাৰী শাৰীকৈ চাহগছ ৰুই যি এক সুন্দৰ পৰিৱেশ আমি চাহ বাগিচাত দেখোঁ, তেখেতসকল তেওঁলোকৰ সেই পৰিৱেশৰ লগত অভ্যস্ত। আৰু সেইকাৰণে আপোনালোকে দেখিছে যে খুব পৰিপাটিকৈ খুব সুন্দৰভাৱে এগৰাকী শিল্পীৰ পিছত এগৰাকী শিল্পী, এজন ঢুলীয়াৰ পিছত এজন ঢুলীয়া, খুব সুন্দৰভাৱে যেনেকৈ আৰ্হি প্ৰস্তুত কৰা হৈছে, সেই প্ৰস্তুত কৰা আৰ্হি কোনো হিনদেৰি নোহোৱাকৈ তেওঁলোকে যি পৰিৱেশ সৃষ্টি কৰিছে, মই ভাবোঁ সমগ্ৰ বিশ্বই এই মন্ত্ৰমুগ্ধকৰ দৃশ্য দেখি আপ্লুত হ'ব আৰু এই সমাজখনৰ এই সংস্কৃতিক বিশ্ববাসীয়ে জানিব পাৰিব। অৱশ্যে এই জনগোষ্ঠীটোৰ কথা, চাহ জনজাতি আদিবাসী সমাজখনৰ কথা পৃথিৱীয়ে 200 বছৰ আগতেই জানে, কাৰণ অসমত 200 বছৰ আগত চাহ আৰম্ভ হৈছিল আৰু এই চাহ বিশ্বৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰা হৈছিল। সেই ৰপ্তানিৰ লিগেচি আমাৰ আছে। গতিকে চাহ বুলি কোৱাৰ লগে লগে চাহ জনজাতি আদিবাসী সমাজ আহেই। গতিকে ঔদ্যোগিক ক্ষেত্ৰখনৰ লগত এই সমাজখনক ইতিমধ্যেই পৰিচয় সমগ্ৰ বিশ্বই পাইছিলেই। এতিয়া এইবাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰত্যক্ষ নেতৃত্বত, তত্বাৱধানত তেখেতৰ সেই সপোনক বাস্তৱ ৰূপ পাই নিশ্চয় পৃথিৱী আকৌ নতুন পৰিচয়েৰে এই সমাজখনক চিনাকি পাবলৈ সক্ষম হ'ব। অহা কাইলৈ সন্ধিয়া 5:30 বজাত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ উপস্থিতিত আমি এটা ফাইনেল ড্ৰেছ ৰিহাৰ্চেল কৰিম আৰু সেই ড্ৰেছ ৰিহাৰ্চেলৰ জৰিয়তে আমি গম পাম যে কিবা খুটি নাটি ৰৈ গৈছে, সেইসমূহ আমি নাইকিয়া কৰি যাতে অহা পৰহিলৈ আমাৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তথা বিশ্বৰ 51খন দেশৰ সন্মানীয় ৰাষ্ট্ৰদূতসকলৰ সন্মুখত নিখুঁতভাৱে আমি আমাৰ এই বৰ্ণাঢ্য সংস্কৃতিক যাতে আমি উপস্থাপন কৰিব পাৰোঁ, অহা কাইলৈ তাৰে এটা অন্তিম আখৰা আমি কৰিম। অহা কাইলৈ নিশ্চিতভাৱে ইতিমধ্যে আমি পাছৰ ব্যৱস্থা কৰিছোঁ, যিহেতু আমাৰ ছিট লিমিটেড, গতিকে অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন চাহ বাগিচাৰ বিভিন্ন ৰাইজ ইয়ালৈ আহিব। গতিকে সেইদিনাখন যথেষ্ট মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াও থাকিব, বহু লোক সমাৱেশ হ'ব। গতিকে যিসকলক আমি পাছ যিসকলে সংগ্ৰহ কৰিছে বিনামূলীয়া পাছ আমি 3টা স্থানত ডাইৰেক্টৰেট অফিচ প্লাছ আমাৰ শংকৰদেৱ কলাক্ষেত্ৰ সৰুসজাইত বিতৰণ কৰি আছোঁ। যদি কোনোবাই সংগ্ৰহ কৰিব পৰা নাই, অহা কাইলৈ তেখেতসকলে একেই দৃশ্যই তেওঁলোকে উপভোগ কৰিব পাৰিব। গতিকে অহা কাইলৈ মই স্থানীয় গুৱাহাটীবাসী ৰাইজক আহ্বান জনাইছোঁ যে আপোনালোকে এই সুন্দৰ দৃশ্য উপভোগ কৰি এই সমাজখনৰ লগত একাত্ম হোৱাৰ এটা আনন্দ সুন্দৰ উপলব্ধি যাতে আপোনালোকে 1 2 3 4
ফ্রেন্ডস জহার নমস্কার। তো আজ লাগে মেগা ঝুমরের দ্বিতীয়টা দিন। তো মেগা ঝুমরের পুরা উখল মাখল পরিবেশ, তার ভিতরেও আমাদের আসামের মন্ত্রী বিমল বরা ডাঙ্গরিয়ায় এই মেগা ঝুমরটার বিষয়ে কি বললো, মানে পুরা এক্সাইটেড, সবাই এক্সাইটেড একদম। 24 তারিখে হনেওয়ালা है মেগা ঝুমরটা। তো আর একদিন আর অপেক্ষা, তার পিছিয়ে একদম তেহলকা মার যাবে এখানদের আসামে, তো ওয়ার্ল্ড রেকর্ড বনে যাবে মেগা ঝুমরে। তো আমাদের মানে মন্ত্রীগুলা কি বললো কি নাই মেগা ঝুমরের বিষয়ে সরু হজা স্টেডিয়ামে, ওগুলাই আমরা শুনবো। আর মেগা ঝুমরের দ্বিতীয়টা দিনের দৃশ্য দেখবো আমরা। আর তার আগে আমি তোদেরকে বলতে খুঁজছি, ভিডিও ভালো লাগলে লাইক কমেন্ট শেয়ার, আর আমার চ্যানেলটাকে সাবস্ক্রাইব করবি, আর ফেসবুকে দেখছি তো ফলো করবি। তোদের একটা লাইক কমেন্ট শেয়ারে আমাদের এরকম ছোট ক্রিয়েটরগুলোকে বহুতখিনি হসলা দিয়ে আরও আগ বাড়তেলে সহযোগ। প্ৰস্তুতি আমি আজি আমাৰ দ্বিতীয়টো দিন। আমি যোৱাকালি আমি যিটো ৰিহাৰ্চেল কৰিছিলোঁ, ইয়াত যিমান দৰ্শকে চাইছিলে এতিয়া কৈছে আপোনালোকে আজি আপোনালোকৰ এইটো এনেকুৱা এটা পাৰফৰ্মেঞ্চ হৈছে, আপোনালোকে আজি শ্ব' কৰি দিব পাৰে বুলি কালি কৈছে। গতিকে আমাৰ কাৰণে খুব এটা প্লাছ পইণ্ট। আৰু এইটো বস্তু মই ষ্টাৰ্ট কৰিছিলোঁ আজিৰ পৰা 10 মাহ আগত ষ্টাৰ্ট কৰিছিলোঁ। ইয়াৰে এটা বস্তু আছিলে কি, আমাৰ বহুত ডাঙৰ এটা চেলেঞ্জ আছিলে যে যিহেতু ইয়াতে বিহু হৈ গৈছিলে ইয়াতে সৰু সজা ষ্টেডিয়ামতে, সেইদিনাখন মই ইয়াতে গেলেৰীত বহি চাইছিলোঁ বিহু চাওঁতে ইমান ভাল লাগিছিলে বিহুটো। তেতিয়া এটা মনতে ফিল আহিছিলে যে আমি ঝুমুৰটো তেনেকৈ কৰিব পাৰি নেকি, এনেকুৱা এটা বস্তু মনলৈ আহিছিলে। কি এই লাষ্টত সেই সুযোগটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে দিলে আমাক। আমাৰ আদিবাসী চাহ জনগোষ্ঠীৰ যিটো মেইন ডান্স, তাক আমি ঝুমুৰ নৃত্য বুলি কওঁ, সেই ঝুমুৰ নৃত্যটো বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমাক যিটো সুযোগ দিলে, সেই সুযোগটো লৈ আমি 8,800 ঢুলীয়া নাচনী ইমান ধুনীয়াকৈ পাৰফৰ্মেঞ্চ কৰিছে। আমি আজি ক'লে আমি প্ৰধানমন্ত্ৰীৰ আগত আজি পাৰফৰ্মেঞ্চ কৰি দেখাব পাৰোঁ, তাৰমানে কালি ক'লে কালি দেখাব পাৰোঁ। আমাৰ এনেকুৱা এটা ৰেডি হৈ আছে বস্তুটো। আৰু কেইটামান আমাৰ চেলেঞ্জ আছিলে ইয়াতে, যিহেতু নাচটো আমাৰ গোটেই গানটো হৈছে 16 মিনিট 32 ছেকেণ্ডৰ দীঘল গান এটা। আজিকালি ইমান দীঘল ডান্স এটা বা গান এটা মানুহক ধৰি ৰখাটো বৰ টান কাম। গতিকে কনচেপ্টটো মই চিন্তা কৰিলোঁ কি নাচৰ যোগেদি আমি চাহ গছজোপা দেখাব পাৰি নেকি। সেইকাৰণে আমি আপোনালোকে নাচটো চাব, মাজতে চাহ গছজোপা নিচিনা হৈ যায় নাচটো। আৰু নাচৰ যোগেদি আমি চিৰিজ গছ দেখাব পাৰি নেকি, আমি সেইকাৰণে ইয়াতে নাচৰ যোগেদি আমি চিৰিজ গছ বনাইছোঁ। তাৰপিছত নাচৰ যোগেদি আমি বেলিটো কেনেকৈ ওলাই, আমাৰ এইটো যিটো পূৰ্ব প্ৰান্তৰ দেশ বুলি কয় অসমখন, বেলিটো কেনেকৈ ওলাই মই বেলিটো দেখাবলৈ চেষ্টা কৰিছোঁ। খুব ধুনীয়া এটা অনুভৱ। আমি 24 তাৰিখে যিটো আমাৰ ফাইনেল পাৰফৰ্মেঞ্চ হ'ব, সেই পাৰফৰ্মেঞ্চটো আমাৰ আজি এইটো কনফিডেঞ্চ হৈছে, এইটো চিৰযুগমীয়া হৈ থাকিব। আমি 200% দিম। আৰু সকলো ঢুলীয়া নাচনী খুব ধুনীয়াকৈ প্ৰস্তুতি কৰিছে।